মনজিৎ দাক আমি শৈশৱৰ পৰাই লগ পাইছোঁ। খুব ভাল খবৰ। এইটো অকল ব্যাকুচিবাসীৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে খুব ভাল খবৰ। আমেৰিকাৰ দৰে ৰাষ্ট্ৰ এখনত এনেকুৱা এটা পদবীত তেখেতে আসীন হৈছে, যিটো নেকি আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে। মনজিৎ দা সৰুৰে পৰা খুব পঢ়া শুনাত খুব মনোযোগী আছিল, যথেষ্ট মানে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী আছিল আৰু আমাকো বিভিন্ন সময়ত তেখেতে উৎসাহিত কৰিছিল। তেখেতে ইয়াতে ক্লাছ 7লৈকে পঢ়িছিল, ব্যাকুচি এম ভি স্কুলত পঢ়িছিল, তাৰপিছত ব্যাকুচি এম ই স্কুলত পঢ়িছিল। তাৰপিছত তেখেতে হায়াৰ ছেকেণ্ডাৰীলৈকে গোৱালপাৰা সৈনিক স্কুলত পঢ়িছিল আৰু তাৰ পৰা তেওঁ REC শিলচৰৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰিছিল। তাৰপিছত REC ইঞ্জিনিয়াৰিঙৰ পৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত তেওঁ গুৱাহাটীত কিছুদিন থাকি বেংগালুৰুলৈ গৈছিল। তাতেও কম্পিউটাৰৰ কোৰ্চ অধ্যয়ন কৰিছিল। তাৰপিছত আমেৰিকালৈ গৈছিল। আমেৰিকাত আমি গম পোৱা মতে প্ৰথম অৱস্থাত ব্যক্তিগত খণ্ডৰ বেংক এটাত কাম কৰিছিল। তাৰপিছত আজি কিছু বছৰ আগতে তেখেতে মোকো ফোন কৰিছিল, মানে এটা তেওঁ অনলাইন প্লেটফৰ্ম, মানে কোৰ্চৰ এটা প্লেটফৰ্ম তেওঁ ডিজাইন কৰিছে আৰু সেইটো সম্পৰ্কত মোৰ লগতো কথা পাতিছিল আৰু সেইটো ইতিমধ্যে চলি আছে। তাৰপিছত যথেষ্ট কষ্ট কৰি আমেৰিকাত থাকি এতিয়া এনেকুৱা এটা পদবী লাভ কৰিছে, যিটো নেকি আমাক সকলোকে গৌৰৱান্বিত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।